নমস্কাৰ এই মুহূৰ্তত প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছো আজিৰ সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো এনডিআৰ সম্পৰ্ক গঢ়িছে নেকি নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে পতন হ'ব পাৰে কেন্দ্ৰৰ এনডিএ চৰকাৰ এটা গুৰুত্বপূৰ্ণ খবৰ মহাৰাষ্ট্ৰ ঝাৰখণ্ডৰ নিৰ্বাচনৰ পাছতেই বিজেপি চৰকাৰৰ পতন হোৱাৰ দাবী জনোৱা হৈছে মহাৰাষ্ট্ৰ ঝাৰখণ্ডৰ বিজেপি পৰাজিত হলে দুই কিংমেকাৰে মাৰিব পাভলুটি মহাৰাষ্ট্ৰ ঝাৰখণ্ডৰ বিজেপি পৰাজিত হলে দুই কিংমেকাৰ চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰে মাৰিব পাভলুটি কংগ্ৰেছৰ শীৰ্ষ নেতাৰ এই দাবীৰ পাছতেই এনডিএ জোকাৰণিৰ সৃষ্টি হৈছে মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী পৃথ্বীৰাজ চৌহানৰ বিস্ফোৰক দাবী ইয়াৰ পূৰ্বেই আন কেইবাজনো নেতাইও কৰিছিল অনুৰূপ দাবী ইতিমধ্যে বিজেপিৰ কেইবাটাও প্ৰসংগক লৈ অসন্তুষ্ট হৈ পৰিছে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডু বাহিনী ইন্ডিয়াৰে সম্পৰ্ক গঢ়িছে নেকি নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে আজিৰ সন্ধিয়াৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে মাত্ৰ 24 ঘণ্টাৰ সময় মাত্ৰ 24 ঘণ্টাৰ ভিতৰতে মুখ্যমন্ত্ৰীৰ গাদী এৰিব লাগিব হিমন্ত বিশ্ব শৰ্মাই এই হুংকাৰ দিছে সাংসদ ৰকিবুল হুছেইনে ৰকিবুল হুছেইনৰ তৰফৰ পৰা আন কি মন্তব্য কৰা হৈছে জনোৱাৰ চেষ্টা কৰিছো এটা বিশেষ খবৰ পলিটিক্যাল ব্ৰেকিং নিউজ ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হলেই অসমত হ'ব ৰাজনৈতিক ভূমিকম্প আৰু 24 ঘণ্টাৰ ভিতৰতে মুখ্যমন্ত্ৰী গাদী এৰাৰ হুংকাৰ দিছে ৰকিবুল হুছেইনে বিগ পলিটিক্যাল ব্ৰেকিং নিউজ ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হলেই অসমত হ'ব ৰাজনৈতিক ভূমিকম্প কেন্দ্ৰত ৰাহুল গান্ধী চৰকাৰ হলেই 24 ঘণ্টাত মুখ্যমন্ত্ৰীৰ গাদী এৰিব লাগিব হিমন্ত বিশ্ব শৰ্মাই 24 ঘণ্টাৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মা নাইকিয়া হ'ব অপেক্ষা আৰু মাত্ৰ কেইটামান দিন লৈ হিমন্ত বিশ্ব শৰ্মাক ক্ষমতাৰ পৰা আঁতৰাবলৈ আমি আছো বুলি মন্তব্য ৰকিবুল হুছেইনৰ আমাক জুকাই লোৱাৰ পৰিণাম বেয়া হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি গৰজি উঠিছে কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইন সন্ধিয়াৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ বিহাৰত নিৰ্মাণ হ'ব 21খনকৈ মাদ্ৰাসা নীতিশ কুমাৰে ডাঙৰ প্ৰতিশ্ৰুতি পূৰণ কৰাৰ দিশে আগবাঢ়িছে বিহাৰত নিৰ্মাণ হ'ব 21খনকৈ মাদ্ৰাসা এটা ব্ৰেকিং নিউজ ডাঙৰ খবৰ বিহাৰত জিলাই মাদ্ৰাসা নিৰ্মাণৰ কথা ঘোষণা কৰিছে বিহাৰৰ চৰকাৰে কেৱল সিমানেই নহয় বিহাৰৰ বিভিন্ন স্থানত নিৰ্মাণ হ'ব মুছলমানৰ বিবাহ ভৱনো মুছলমানৰ অন্যান্য কামৰ বাবে ৱাকফ বোৰ্ডৰ ভূমিত নিৰ্মাণ হ'ব বহুমুখী ভৱন ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো মুছলমান সম্প্ৰদায়ৰ বিকাশৰ বাবে বৃহৎ প্ৰস্তাৱ এবাৰ নীতিশ কুমাৰৰ সিদ্ধান্তৰ বাবে মোদীয়ে ভংগ হ'ব পাৰে বন্ধুত্ব বিজেপিয়ে বন্ধ কৰিব বিচৰা মাদ্ৰাসা খোলাৰ সিদ্ধান্ত ৰাজনৈতিক জোকাৰণিৰ সৃষ্টি হৈছে এনডিএ মিত্ৰজোঁটৰ কেইবাটাও ৰাজনৈতিক দলৰ বিৰোধিতা নীতিশ কুমাৰৰ সিদ্ধান্তক পুনৰ বিবেচনা কৰাৰ আহ্বান যোগী আদিত্যনাথৰ নীতিশ কুমাৰৰ সিদ্ধান্তক পুনৰ বিবেচনা কৰা আহ্বান জনাইছে যোগী চৰকাৰে বিজেপিত থাকি মুছলমানৰ হৈ কাম কৰাক লৈ ক্ষুণ্ণ হৈ পৰিছে বিজেপি অধ্যুষিত মুখ্যমন্ত্ৰী 21খন মাদ্ৰাসা আৰু 10টা প্ৰকল্প নিৰ্মাণৰ যোজা চলাইছে নীতিশ কুমাৰে পৰৱৰ্তী খবৰ ৰাজ্যত পৰিছে উৎকট গৰম কেইদিনমানৰ পৰা ৰাজ্যত আৰম্ভ হৈছে গৰমৰ প্ৰকোপ আৰু তাৰ মাজতে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আগজাননী প্ৰদান কৰা হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে দুমুহা আৰু বৰষুণ এটা ডাঙৰ খবৰ ভাল খবৰ জনোৱাৰ চেষ্টা কৰিছো উৎকট গৰমৰ মাজতে ৰাজ্যত বতাহ বৰষুণ আৰম্ভ হৈছে বৰাক উপত্যকাত বতৰে ৰৈছে ভয়ংকৰ ৰূপ এবাৰ দিনতে অন্ধকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে আৰু কাছাৰ হাইলাকান্দি লগতে কাৰ্বি আংলঙত ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছে কিয়নো কাছাৰ হাইলাকান্দি আৰু কাৰ্বি আংলঙত নেৰানেপেৰা বৰষুণ ধুমুহা আৰম্ভ হৈছে ইফালে ৰাজ্যৰ বিভিন্ন প্ৰান্ততে হঠাৎ সলনি হৈছে বতৰ কাছাৰৰ ধুমুহাৰ ফলত উভালি পৰিছে প্ৰকাণ্ড গছ ইফালে গুৱাহাটীতো অন্ধকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে মুঠতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত যিকোনো মুহূৰ্ততে আহিব পাৰে বৰষুণ আন এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত অনিৰ্দিষ্টকাললৈ ৰন্ধন গেছৰ যোগান বন্ধ হ'ব ৰাজ্যত নাটনি হ'ব ৰন্ধন গেছ ব্ৰেকিং নিউজ 48 ঘণ্টাৰ পাছতেই অনিৰ্দিষ্টকাল পৰ্যন্ত হ'ব ৰন্ধন গেছৰ যোগান ডাঙৰ খবৰ খ ট্ৰাক চালকে গ্ৰহণ কৰিছে ৰন্ধন গেছ পৰিবহণ নকৰাৰ সিদ্ধান্ত খ ট্ৰাক চালকে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে নুমলীগড় শোধনাগাৰৰ ট্ৰাক আৰু টেংকাৰ চালক খন্তাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে দৰমহা বৃদ্ধি নকৰা পৰ্যন্ত বন্ধ থাকিব ৰন্ধন গেছৰ পৰিবহণ
ইয়াৰ ফলত ৰাজ্যত বিৰূপ প্ৰভাৱ পৰিলে চালকখন্তা জগৰীয়া নহয় বুলি স্পষ্ট মন্তব্য। আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে বিজেপিয়ে কংগ্ৰেছ আৰু ৰাইজৰ পৰা ক্ষমা খুজিব লাগে। বিজেপিয়ে কংগ্ৰেছ আৰু ৰাইজৰ পৰা ক্ষমা খুজিব লাগে দাবী জনোৱা হৈছে। বিজেপি চৰকাৰ অহা দিনৰে পৰা সিন্ডিকেটবোৰ আৰম্ভ হৈছে। কয়লাৰ পৰা ট্ৰেডিং সিন্ডিকেটলৈকে বিজেপি জড়িত। মন্তব্য কোনে কৰিছে এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। নিজৰ গাফিলতি ঢাকিব বিচাৰিছে এইখন বিজেপি চৰকাৰে। 1.5 বছৰ পাছত বিজেপি চৰকাৰ নাহে বুলি নিশ্চিত হৈছে। সেয়েহে যিমান পাৰে সিমান লুণ্ঠন কৰিছে এইখন বিজেপি চৰকাৰে, মন্তব্য কৰিছে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে। আন এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। এডিআৰই পৰীক্ষাক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি নতুন কেইটামান মন্তব্য কৰিছে। এডিআৰই পৰীক্ষাক লৈ 5টা বৃহৎ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যৰ 3য় আৰু 4ৰ্থ বৰ্গৰ পৰীক্ষাক লৈ কি মন্তব্য কৰিছে প্ৰতিটো তথ্য এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। এডিআৰই পৰীক্ষাত মহিলা পৰীক্ষাৰ্থীক তালাচীৰ বাবে ল'ব লাগিব অনুমতি। ইফালে চেকিংত আপত্তি থকা মহিলাক পৃথক কোঠাত বহুৱাই ল'বলৈ দিয়া হ'ব পৰীক্ষা। যিসকলৰ আপত্তি আছে চেকিংত আপত্তি থকা মহিলাক পৃথক কোঠাত বহুৱাই দিবলৈ দিয়া হ'ব পৰীক্ষা। 3য় বৰ্গত নিযুক্তি পোৱা কোনো প্ৰাৰ্থীয়ে নিযুক্তি নাপায় 4ৰ্থ বৰ্গত। ইফালে 4ৰ্থ বৰ্গত নিযুক্তি পোৱা কোনো প্ৰাৰ্থীয়ে নিযুক্তি নাপায় 3য় বৰ্গত। স্পষ্ট কথা ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকী। সিমানে নহয়, উল্লেখ কৰিছে 2টা পদত নিযুক্তি পোৱা সকলৰ মাজত কৰা হ'ব লটাৰীৰ ব্যৱস্থা। 2টা পদত নিযুক্তি পোৱা সকলৰ মাজত কৰা লটাৰী ব্যৱস্থা কৰা হ'ব। সম্পূৰ্ণ স্বচ্ছ আৰু নিকা পদ্ধতিৰে মেধাৰ ভিত্তিতে হ'ব এইবাৰ নিযুক্তি প্ৰক্ৰিয়া। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী হিচাপে আজি শপত ল'ব আতিশী মাৰ্লেনাই। দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব আতিশীয়ে। 4:30 শপত লৈছে দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে আতিশী মাৰ্লেনাই। ৰাজভৱনত উপস্থিত ৰাজ্যপালৰ বাসগৃহত অনুষ্ঠিত হৈছে শপত গ্ৰহণ অনুষ্ঠানত। ইফালে আতিশীৰ লগতে 5গৰাকী বিধায়কে মন্ত্ৰী হিচাপে শপত লৈছে। দিল্লীৰ কনিষ্ঠতম মুখ্যমন্ত্ৰী হ'ব আতিশী মাৰ্লেনা। পৰৱৰ্তী ব্ৰেকিং নিউজ হৈছে সাজু হৈ পৰিছে প্ৰশাসনৰ বুলডোজাৰ। নামনি অসমত চলিব এইবাৰ বৃহৎ উচ্ছেদ অভিযান। এটা ব্ৰেকিং নিউজ, নামনি অসমত বৃহৎ উচ্ছেদৰ প্ৰস্তুতি চলাইছে প্ৰশাসনে। সোণাপুৰৰ পিছত গোৱালপাৰা লক্ষীপুৰত চলিব প্ৰশাসনৰ বুলডোজাৰ। এফালৰ পৰা কোনো কম্প্ৰমাইজ নোহোৱাকৈ ভাঙি পেলোৱা হ'ব ঘৰ দুৱাৰ। ন কম্প্ৰমাইজ নীতিৰে বেদখলকাৰী ঘৰত চলাব প্ৰশাসনৰ বুলডোজাৰ। ন কম্প্ৰমাইজ নীতিৰে আৰম্ভ কৰা হ'ব বুলডোজাৰ। 24 আৰু 25 ছেপ্টেম্বৰত চলিব প্ৰশাসনৰ উচ্ছেদ। ইফালে উল্লেখ কৰা হৈছে প্ৰশাসনৰ জাননীৰ পিছতে আৰম্ভ হৈছে আৰক্ষীৰ ফ্লেগ মাৰ্চ। লক্ষীপুৰৰ বন্দৰমাথা সংৰক্ষিত বনাঞ্চলত বেদখল মুক্ত কৰিব প্ৰশাসনে। বেদখলকাৰীক স্থান এৰি যাবলৈ কঠোৰ সকিয়নি প্ৰদান কৰা হৈছে।